Lora tu gloi juatke gloi no gola kiyo Lora tu gloi amoi aya silu Tako muro kora gola Mutlu jiai lagi jagi amagaba भाइटी भाइटी মোৰ ভাইটি কি হৈছে মোৰ ভাইটি কি অনেক হৈ আছে মোৰ ভাইটি কি হৈছে এ ভাইটি তই ৰাস্তাত কিয় শুই আছ তই ঘৰ গৈ শুব নোৱাৰ হা পৰিয়াল নিসন্তান হৈ গৈছে প্ৰতিদিনাই দুৰ্ঘটনাত পতিত হয় কোনেনো কি ক'ব পাৰে আমাৰ হাতত কি লিখা আছে আমি তো একো ক'ব নোৱাৰো একমাত্ৰ ভগৱানেহে জানে ইমান ৰাতিখন ওলাই যোৱাৰ কি দৰকাৰ আছিল তাক মই ফোন কৰিছিলোঁ সি কৈছিল মা মই পঢ়ি আছো তই এয়া পঢ়ি আছিলি মোৰ কিমান যে ভাল লাগিছিল মোৰ ফুলটো এদিন ইঞ্জিনিয়াৰ হ'ব তাক কৈছিল তাক কোৱা এবাৰ মোক মা বুলি মাতিবলৈ नमस्कार मैं हूं अनूप सेकिया मैं अभी जिस स्थान पर उपस्थित हूं यह वही जगह है जहां पर कल रात 5 छात्रों की मौत हुई थी और 4 लोग बुरी तरीके से घायल आइए जानते हैं इसका वजह क्या है इसका कारण क्या है आइए समझते हैं ये क्यों हो रहा है ऐसे भाई साहब आपको कुछ मालूम है कल रात जो हुआ था आपको कुछ मालूम है कल रात जो हुआ था उसके बारे में তেওঁ গম নাপায় মই গম পাওঁ আহক এফালে আছে নাই ফালে ফালে ৰাতি ইয়াতে মই ডিউটি কৰি আছিলোঁ সেই ফালৰ পৰা একদম বেয়া ৰাস্তাটোৰ ফালৰ পৰা ভাল ৰাস্তা পোৱাৰ লগে লগে গাড়ীখন স্পীডত আহিছে এৰোপ্লেনৰ নিচিনাকৈ আহি কোনোবাই পৰি গৈছে পৰি যোৱা ঘৰখন একদম চব নিজান হৈ গৈছে পৰিৱেশটো তাৰপিছত ওচৰত গৈ পেলাই যেতিয়া দেখিছোঁ গোটেই তেজেই তেজ চব ভালদৰে একদম বেয়া পৰিৱেশ হৈ গৈছে মোৰ হাতে ভৰিয়ে কঁপনি উঠিছে তাৰপিছত যেতিয়া দেখিলোঁ এফালে দুজনমান স্পট এজনে এফালে কান্দি আছে ইমান বেয়া পৰিৱেশ হৈ গৈছে তাৰপিছতে মানুহবিলাক লাহে লাহে এজন এজন লৈ আহিছে কি কৰিম মানে আচলতে এইটো এটা সজাগতামূলক অনুষ্ঠান সজাগতামূলক অনুষ্ঠানটোৰ আচলতে NHIDCL দেখিছে যে অসমৰ কিমান ঠাইত তেওঁলোকে ৰোড কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে এতিয়া আমি নিজে আহি থাকোঁতে অনুভৱ কৰিছোঁ যে গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ ৰাস্তাটো কিমান ওচৰ হৈ গৈছে আৰু ৰাস্তাবিলাক কিমান পৰিষ্কাৰ হৈ গৈছে খলা বমা আগৰ নিচিনা অৱস্থা নাই এটা বহুত পৰিৱৰ্তন হৈছে ৰোড ডেভেলপমেণ্ট কৰাৰ কাৰণে এতিয়া ৰোড ডেভেলপমেণ্টটো অকল হ'লেই নহ'ব তাৰ লগতে বা যিবিলাক আগতে এইবিলাক ছিংগল ৰোড আছিলে তাৰপাছত 2 লাইন বা ক'ৰবাত এতিয়াতো 4টা ৰাস্তাৰে এটা বিশাল এইবিলাক ৰাস্তা গতিকে পাব্লিকৰ মাজত এটা এৱেৰনেছ হোৱাটো খুব দৰকাৰ হয় যে কেনেকৈ এইবিলাকত হোৱা সাধাৰণ এক্সিডেণ্টবিলাক আমি ৰক্ষা কৰিব পাৰোঁ সাধাৰণতে আমাৰ কিহৰ কাৰণে এক্সিডেণ্ট হয় এটা হৈছে আমাৰ খুব স্পীডত গাড়ী চলোৱাৰ কাৰণে আৰু আমাৰ কিছুমান এই ঠাইবিলাকতো গাঁৱলীয়া ঠাইবিলাকতো এনেকুৱা ধৰণৰ সমস্যা আছে যে আমি নাজানোৱে যে কি মানে ইমান স্পীডতো গাড়ী আহিব পাৰে বুলি গতিকে হাইৱে পাই মানুহে বহুত স্পীডত গাড়ী আহে গতিকে পাব্লিকৰ মাজত যাতে এটা এৱেৰনেছ হয় যে এনেকৈ তেওঁলোকে অলপ সাৱধানে খোজ কাটল পাৰে আৰু জীৱ জন্তু যেন ৰাস্তাত খুব বেছিকৈ নকৰে তাৰপিছত যিবিলাকৰ ৰাস্তাৰ যিবিলাক ঠাই কিছুমান খালী ঠাই হাইৱেৰ নেশ্যনেল হাইৱেৰ কিছুমান এৰিয়া তেওঁলোকে
অকুপাই কৰি ৰখা হয় হয়নে বহুত কামত ধান শুকুৱাবলৈ কাপোৰ শুকুৱাবলৈ টেণ্ট হাউচৰ কাপোৰ শুকুৱাবলৈ গতিকে সেই বস্তুবিলাক যাতে অলপমান কমি যায় যাতে গাড়ীবিলাক খুব ভালকৈ অহা যোৱা কৰিব পাৰে সেইকাৰণে যাতে পাব্লিকৰ কোঅপাৰেশ্যনটো আৰু বেছি ভাল হয় গতিকে সেইকাৰণে সেই আশা লৈ পেলাই তেওঁলোকে এই প্ৰগ্ৰেমটো ইনিচিয়েট কৰিছে যে গোটেই যিমান ঠাই তেওঁলোকৰ মানে কনষ্ট্ৰাকশ্যন হৈ আছে অকল কনষ্ট্ৰাকশ্যনে নহয় কনষ্ট্ৰাকশ্যনৰ লগে লগে এনেকুৱা এটা পাব্লিক এৱেৰনেছ হওক যিবিলাকৰ যোগেদি যে মানুহ এৱেৰ হৈ যায় যে ৰাস্তাবিলাকত আমি কেনেকৈ খোজকাঢ়োঁ হেলমেট নিপিন্ধাৰ কথাটো হয়নে বেল্ট নামাৰাৰ কথাটো ড্ৰিংক এণ্ড ড্ৰাইভ এইবিলাকৰ ওপৰত আমাৰ এৱেৰনেছ কৰাৰ প্ৰয়োজনীয়তা আছে গতিকে সেই উদ্দেশ্যৰে আমি এটা নাটকৰ দল লৈ আমি নাটকৰ যোগেদি আপোনালোকৰ মাজত এৱেৰ কৰিবলৈ চেষ্টা কৰিছোঁ মই আশা ৰাখিছোঁ বহুত ধন্যবাদ জনাইছোঁ এণ্ড আপোনালোকৰ মিডিয়াক যাতে আপোনালোকৰ যোগেদি এই বাৰ্তাটো আৰু অলপ বেছি মানুহৰ ওচৰলৈ যায় আৰু যিমান মানুহৰ ওচৰলৈ যাব মানুহৰ জীৱনটো বহুমূলীয়া গতিকে এই বহুমূলীয়া জীৱনটো ৰক্ষা পৰিব গতিকে মই খুব আশাবাদী যে এই আজিৰ অনুষ্ঠানটোতো স্কুলৰ ল'ৰা ছোৱালীকে ধৰি প্ৰায় 100-150 মানুহে চালে গতিকে এইখিনি বাৰ্তাটো আৰু যিমান মানুহৰ মাজলৈ বিয়পি যাব সিমানেই আমাৰ জীৱনৰ মূল্য আৰু বেছি বাঢ়ি থাকিব ভাল হ'ব বিভিন্ন সময়ত দেখা যায় একেবাৰে বাইক আৰোহীসকলৰ স্পীড কণ্ট্ৰল একদম নিশ্চিন্তভাৱেই তেওঁলোকে কৰিব লাগে স্পীড কণ্ট্ৰল এটা খুব ডাঙৰ বস্তু ড্ৰিংক এণ্ড ড্ৰাইভ সেইটো এভইড কৰাটো খুব দৰকাৰ কাৰণ জীৱনতকৈ ডাঙৰ আৰু একো হ'ব নোৱাৰে 3 নম্বৰ ডাঙৰ কথাটো হৈছে হেলমেট পিন্ধে ড্ৰিংক এণ্ড ড্ৰাইভ যাতে নকৰে স্পীড কণ্ট্ৰল কৰে বাইকত যোৱাৰ সময়ত যাতে মোবাইল নচলায় বাইকত যোৱাৰ সময়তে যাতে পিছৰ আৰোহীজনৰ লগত কথা পাতি তেওঁলোকে হেৰি কৰি নাযায় গতিকে এটা মানে ডেকোৰাম এটা সৌজন্যতা ৰক্ষা কৰি খুব সুস্থিৰভাৱে যেন তেওঁলোকে গাড়ী চলায় বাইক চলায় আৰু বাইক ৰাইডিঙৰ যিটো হৈছে কোনো স্পীডৰ কণ্ট্ৰল নোহোৱাকৈ এইটো এটা কম্পিটিশ্যন নিচিনা হৈ গৈছে গতিকে সেইবিলাকৰ পৰা আমাৰ যুৱক যুৱতীসকল আঁতৰি আহিব লাগে কাৰণ আমাৰ দেশখনৰ যিমানেই উন্নতি হৈছে ৰাস্তা পদূলি হৈছে নতুন নতুন চিন্তাৰ উন্মেষ ঘটিছে নিজৰ ঠাইবিলাকক আমি কেনেকৈ উন্নত কৰিব পাৰোঁ সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে ধৰ্মীয়ভাৱে সামাজিকভাৱে তাৰ কাৰণে যুৱক যুৱতীসকলে গঠনমূলক কাম কাজত তেওঁলোকে মনোনিৱেশ কৰাটো দৰকাৰ নাটক প্ৰয়োজন আছে আৰু পোনপ্ৰথমে আমাৰ সুযোগ্য গুৱাহাটীৰ পৰা যিটো টিম আহিছে ইয়াত আমি আমাৰ এই মহামাৰী অঞ্চলৰ পৰা সমূহ ৰাইজৰ হয় মই তেখেত এই টিমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এই বাটৰ নাটক আমাৰ খুবেই প্ৰয়োজন আছে কাৰণ আমি আগতে মানে যিটো ৰোড আছিলে তেনেকৈ ৰোড আগত নাছিলে এতিয়া মানে 4 লেনযুক্ত যি ৰাস্তা বনাই আছে এই ৰাস্তাত আমাৰ বহুত মানুহে নাজানে কোনটো চাইডে যাব লাগে কোনটো চাইডে যাব নালাগে গতিকে এই বাটৰ নাটৰ জৰিয়তে আমাৰ বিভিন্ন মানে মানুহখিনিক আমি সজাগতা কৰিব পাৰিম আৰু আপোনালোকে কাম এনেকৈ কৰি থাকক আমিও আমাৰ বন্ধু বান্ধৱৰ সৈতে বস্তুখিনি শ্বেয়াৰ কৰিম যাতে সিট বেল্ট লগায় হেলমেট পৰিধান কৰে মানে নিচা কৰি যাতে গাড়ী চাড়ী নচলায় ড্ৰিংক নকৰে সেইটোৱে আপুনি যেহেতু এজন বাইক আগতে কৈছোঁ আমি সেইটো টিমক ধন্যবাদ দিছোঁ মানে এনেকৈ কাম কৰি থাকক কেতিয়াবা আমি বাতৰি পাওঁ পাওঁ দুৰ্ঘটনা হৈ কিন্তু বহুত মাতৃৰ বুকু খালী হয় হৈ যায় হয় কি আহ্বান কৰিব না এইটোৱে আমি আহ্বান জনাম কাৰণ বাইক চলাওঁতে হেলমেটটো পৰিধান কৰিব লাগিব আৰু 4 চকা চলাওঁতে যাতে আমি ছিট বেল্টটো পৰিধান কৰোঁ ছিট বেল্টটো লগাওক